প্ৰাৰ্থী মানে কি? দলৰ প্ৰাৰ্থী মানে কি? দলৰ চিম্বল। যোনে চিম্বল পায় সিয়ে প্ৰাৰ্থী। গতিকে কিছুমানে চিম্বল নাপালে ইণ্ডিপেণ্ডেণ্ট হৈ খেলে, দুই এজন থাকে আৰু এনেকুৱা। কিন্তু আমাৰ দলত এনেকুৱা বিশেষ তেনেকুৱা বহুত সেনেকুৱা আমাৰ উদাহৰণ বহুত কম। সেইবুলি একেবাৰে 100% আমি পাৰফেক্টটো ক'ব খোজা নাই। ক'ৰবাত দুই এটা ক'ৰবাত গণ্ডগোল কৰে কেতিয়াবা, কিন্তু বিজেপি দলটো এনেধৰণে এটা সংঘবদ্ধ দল। গতিকে এই দলটোত বহুত তেনেকুৱা ধৰণৰ দুই এদিন অলপ ক্ষোভ প্ৰকাশ কৰিব পাৰে, তাৰপিছত লাহে লাহে। কাৰণ আমি সদায় কওঁ ৰাষ্ট্ৰ প্ৰথম। যিসকলে এতিয়া হৈ আছে তেওঁলোকেও কওঁ ৰাষ্ট্ৰ প্ৰথম, আৰু যিসকলে ভৱিষ্যতে হ'ব তেওঁলোকেও ক'ব লাগিব ৰাষ্ট্ৰ প্ৰথম। ৰাষ্ট্ৰ প্ৰথমত হৈ থকা আৰু হ'ব লগাৰ মাজত কোনো পাৰ্থক্য নাই। প্ৰাৰ্থী মানে কি? দলৰ প্ৰাৰ্থী মানে কি? দলৰ চিম্বল। যোনে চিম্বল পায় সিয়ে প্ৰাৰ্থী। গতিকে কিছুমানে চিম্বল নাপালে ইণ্ডিপেণ্ডেণ্ট হৈ খেলে, দুই এজন থাকে আৰু এনেকুৱা। কিন্তু আমাৰ দলত এনেকুৱা বিশেষ তেনেকুৱা বহুত সেনেকুৱা আমাৰ উদাহৰণ বহুত কম। সেইবুলি একেবাৰে 100% আমি পাৰফেক্টটো ক'ব খোজা নাই। ক'ৰবাত দুই এটা ক'ৰবাত গণ্ডগোল কৰে কেতিয়াবা, কিন্তু বিজেপি দলটো এনেধৰণে এটা সংঘবদ্ধ দল। গতিকে এই দলটোত বহুত তেনেকুৱা ধৰণৰ দুই এদিন অলপ ক্ষোভ প্ৰকাশ কৰিব পাৰে, তাৰপিছত লাহে লাহে। কাৰণ আমি সদায় কওঁ ৰাষ্ট্ৰ প্ৰথম। যিসকলে এতিয়া হৈ আছে তেওঁলোকেও কওঁ ৰাষ্ট্ৰ প্ৰথম, আৰু যিসকলে ভৱিষ্যতে হ'ব তেওঁলোকেও ক'ব লাগিব ৰাষ্ট্ৰ প্ৰথম। ৰাষ্ট্ৰ প্ৰথমত হৈ থকা আৰু হ'ব লগাৰ মাজত কোনো পাৰ্থক্য নাই।